গুড মৰ্ণিং সকলোকে। আজি কিবা এটা বনাম বুলি ভাবিলোঁ, সেইকাৰণে কলপাত লাগে। এজোপা কলগছ ইয়াতে নিজেই হৈছে, কিন্তু লালন পালন কৰিছোঁ অলপ। তাৰে পাত দুখিলামান কাটি লওঁ। ইফালে চৰাইটোৱে দেখিছেনে, ধান বান্ধিলেই বহাগৰ কাৰণে। আগতে এই কলজোপাৰ লগতে বহুত কলগছ আছিল, ফুলো লগাইছিলোঁ, কিন্তু সেইবোৰ এতিয়া অতীত হ'ল। এজোপা যেনে তেনে বাচিলে। এয়ে মহানগৰ, ইমান কলগছ আছিল, ফুল আছিল, সকলোবিলাক সময়ৰ সোঁতত নাইকিয়া হ'ল। ইয়াতে যি ধৰণে মানুহে গছ কটা আৰম্ভ কৰিছে, অলপ বছৰৰ পিছত চাগে আমি গছ বিচাৰি বিচাৰি ফুৰিব লাগিব উশাহ ল'বলৈ। ডাঙৰকৈ এখিলা কাটি আনিলোঁ, এতিয়া ভিতৰলৈ লৈ যাওঁ সৰু সৰুকৈ। দীঘলে বোলে কলপাত ভিতৰলৈ নিব নাপায়, সেইকাৰণে মই ইয়াতে টুকুৰা টুকুৰ কৰি ল'ম কটাৰীখনেদি। চৰাইটো এতিয়াও চিঞৰি আছে, শুনিছেনে? আগতে গাঁৱত কয় আৰু ধান বান্ধিলেই বুলি বিহুৰ কাৰণে। অৱশ্যে বহাগ বিহু আহি আছে, বান্ধিবও পাৰে, নহয় জানো? আপোনালোকে বিহুৰ যোজাৰ চলাইছে নেকি? জনাবচোন। পাতকেইখন এনেকৈ ওপৰতে কাটি ল'লোঁ, এতিয়া ভিতৰলৈ লৈ যাওঁ। ক'লা সৰিয়হ 1 চামুচ, বগা সৰিয়হ 1 চামুচ দি দিছোঁ। অলপ সময় পানী দি তিয়াই থৈ দিম। সৰিয়হখিনি এতিয়া মই মিক্সিত দি দিম। তাৰ লগত মই 3টা জলকীয়া আৰু আদা, ৰচুন এইখিনিও একেলগে মিক্সিত দি দিম। এতিয়া সৰিয়হখিনি বটোতে মই অলপমান নিমখ দি দিম, তেতিয়া তিতা নহয় সৰিয়হখিনি। হালধি দি দিম, নিমখ, কেঁচা মিঠাতেল 1 চামুচ দিছোঁ আৰু 1 চামুচ দিম মই। এতিয়া মিক্সিত গুড়ি কৰি লোৱা পেষ্টটো ইয়াতে ঢালি দিম। এতিয়া গোটেই মাছকেইটা মই ভালদৰে সৰিয়হ বটাখিনিৰ লগত মিক্স কৰি দিম। দুটা গোটাকৈ থৈছোঁ, বাকীকেইটা পিচ কৰি দিছোঁ। এতিয়া ভালদৰে সেকি লোৱা কলপাতখনত মই পেকিং কৰি দিওঁ মাছটো। পেকিং কৰি এনেকৈ কলপাতৰে ৰছী বনাই লৈছোঁ, ৰছী দি বান্ধি দিম। এয়া মই এনেকৈ পানী গৰম কৰি লৈছোঁ, তাৰ ওপৰতে এইটো পাতি দিম। এতিয়া মই এটা এটাকৈ ভাপত মাছকেইটা দি যাম। 20 মিনিটমান সময় মই এনেকৈ ভাপতে ৰাখি দিম। মাছকেইটা দি শেষ হোৱাৰ পিছত মই ঢাকন লগাই দিম। এয়া চাওক, মমৰ ষ্টেণ্ডটোতে বনাইছোঁ, ধুনীয়াকৈ সিজি যাব ইয়াতে। এনেকৈ মই পাতি দিছোঁ, 2টা ষ্টেপত দিছোঁ। তলৰটোত পানী বইল হৈ আছে, এতিয়া মই ঢাকনখন লগাই দিম। এনেকৈ মই দি দিছোঁ। 15 মিনিটছমান মই এনেকৈ ভাপতে সিজিব দিম। তাৰপিছত আমাৰ ইলিচ মাছটো ৰেডি হৈ যাব। মাছখিনি প্ৰায় হৈ গৈছে, অলপ সময়ৰ পিছত গেছটো অফ কৰি দিম। ইলিচ মাছখিনি মই গেছৰ পৰা নমালোঁ, এতিয়া খুলি চাওঁ। ধুনীয়াকৈ সিজি গৈছে, খুলি দেখাইছোঁ। এয়া চাওক, পুৰা ধুনীয়াকৈ ভিতৰলৈকে সিজি গৈছে। এনেকৈ খাই চাবচোন, খাবলৈ সোৱাদ লগা হয়। ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব। ধন্যবাদ।